নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব মোক 5 কোটি টকা দিয়ক মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰিবলৈ প্ৰস্তুত প্ৰধানমন্ত্ৰীৰ জীৱনলৈ কাৰ এবাৰ ভাবুকি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দি এবাৰ গ্ৰেপ্তাৰ হৈছে এজন লোক মোক কোনোবাই যদি 5 কোটি টকা দিয়ে তেনেহলে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰিবলৈ প্ৰস্তুত আছো এই ফেসবুক পোষ্ট দিয়াৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চা লাভ কৰিছে পোষ্ট দিয়াৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক উল্লেখ কৰা মতে 43 বছৰীয়া লোকজনৰ পোষ্টটো প্ৰথম এজন টেক্সি চালকে দেখিছিল আৰু তাৰ পাছতে পোষ্টটো দেখাৰ পিছতে লোকজনক আৰু কি খবৰ দিয়ে আনেজন লোকে খবৰ দিয়াৰ লগে লগে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰি তেওঁ সোনকালে গ্ৰেপ্তাৰ কৰে ইফালে সোশ্যাল মিডিয়াত লগে লগে টুল ভাইৰেল হৈ পৰে এই পোষ্টটো কৃষক আন্দোলনক কেন্দ্ৰ কৰি সোশ্যাল মিডিয়াত শচীন তেণ্ডুলকাৰক চৰম কটাক্ষ এইবাৰ কৃষক বিক্ষোভক লৈ মুখ খুলিলে কপিল দেৱে দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভক লৈ গ্ৰেটা থুনবাৰ্গ ৰিহানৰ দৰে আন্তৰ্জাতিক ব্যক্তিত্বৰ মাত মতাটো শচীন তেণ্ডুলকাৰে ভাল পোৱা নাই সেয়েহে শচীনে কৃষক বিক্ষোভক বিৰোধী কোনো কথা নোকোৱাকৈ ভাৰতৰ আভ্যন্তৰীণ সমস্যা আৰু ভাৰতীয়সকলে সমাধান কৰিব পাৰে বুলি টুইটাৰত মন্তব্য কৰে ইয়াৰ পাছতে সোশ্যাল মিডিয়াত তীব্ৰ কটাক্ষৰ সন্মুখীন হয় শচীন তেণ্ডুলকাৰ ইয়াৰ মাজতে এইবাৰ কৃষক বিক্ষোভক লৈ সোশ্যাল মিডিয়াত নিজৰ মত ব্যক্ত কৰিছে ক্ৰিকেটাৰ কপিল দেৱে ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক গৰাকীয়ে টুইট কৰি কয় স্বাভাৱিকতে মই ভাৰতক ভাল পাওঁ আশা কৰো কৃষক আৰু চৰকাৰৰ মাজত মতানৈক্য যিমান দূৰ সম্ভৱ শীঘ্ৰে সমাধা হ'ব বিশেষজ্ঞসকলক সিদ্ধান্ত ল'বলৈ দিয়ক কিন্তু এটা বিষয় নিশ্চিত যে সকলোতকৈ আগত হৈছে আমাৰ এইখন দেশ কপিল দেৱে লগতে কয় ইয়াৰ লগতে মই ক'ব খুজো আমাৰ ক্ৰিকেট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে সিৰিজত ব্যাপক সফলতা লাভ কৰক জয় হিন্দ এটা আপোনালোকক দেখুৱাইছো কপিল দেৱৰ এইখন টুইট আৰু এইখন টুইটৰ পাছতে ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু কপিল দেৱে লিখিছে I simply love India I wish the deal between farmers and governments gets resolved ASAP let the experts take a call one thing for sure is supreme বুলি উল্লেখ কৰিছে কপিল দেৱে উল্লেখযোগ্য যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বাহিৰৰ অনাকাংক্ষিত হস্তক্ষেপ মূলত বিভেদ সৃষ্টি কৰাৰ প্ৰয়াস বুলি দেশৰ তাৰকাসকলে ধাৰণা কৰে এই ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট তাৰকাসকলেও মৌন হৈ নাথাকি নিজৰ মত ব্যক্ত কৰিছে শচীন তেণ্ডুলকাৰ অনিল কুম্বলেৰ পৰা আৰম্ভ কৰি বিৰাট কোহলি ৰোহিত শৰ্মা ৰাখানেৰ দৰে তাৰকাসকলেও সোশ্যাল মিডিয়াত তেওঁলোকৰ মত ব্যক্ত কৰিছে আজি অসমত উপস্থিত হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ধন পুৰস্কাৰ মেলা আঁচনিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু 10 দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ কেলপটত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত তৃতীয় কিস্তিত 3000 কোটি টকা প্ৰদান কৰিব চাহ বাগিচাৰ 8 লাখ চাহ শ্ৰমিকক অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পল্লৱ লোচন দাস সঞ্জয় কিষাণ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা অহা 10 দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি আশ্বাস হিমন্তৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ বাবে বিজেপি চৰকাৰে চাহ বাগিচাত কাম কৰি আছে বাগানতকৈ ভাল অসমীয়া কতো নাই বুলি হিমন্তই উল্লেখ কৰে পৰেশ বৰুৱাকো তেওঁ প্ৰত্যাহ্বান জনায় চাহ বাগিচাৰ লোকৰ কষ্ট পৰিশ্ৰমৰ বাবে অসমক সমগ্ৰ বিশ্বই জানে বুলি হিমন্তই তেওঁৰ এই ভাষণ প্ৰসংগত উল্লেখ কৰে চাহ শ্ৰমিকৰ উন্নয়ন কল্যাণ আৰু স্ব অভিমানৰ বাবে বিজেপি চৰকাৰে কাম কৰি গৈছে বিপদৰ সময়ত বিজেপিয়ে চাহ শ্ৰমিকৰ সৈতে ঠিক কাম কৰিছে বুলি উল্লেখ কৰিছে আৰু এই চাহ শ্ৰমিকৰ পিছত থিয় হৈছে বিজেপি চৰকাৰ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিমুদ্ৰাকৰণৰ সময়ত চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলা হৈছিল 70 বছৰে কংগ্ৰেছে চাহ বাগিচাত বেংক একাউণ্ট খুলিব নোৱাৰিলে 3 মাহত 6,33,411টা বেংক একাউণ্ট খোলা হৈছিল বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল বেংক একাউণ্ট খোলাই নহয় ধন পুৰস্কাৰ মেলাৰ জৰিয়তে 7,15,979টা একাউণ্টলৈ বৃদ্ধি দুৱাৰত ইয়াত 2500 টকাকৈ জমা দিয়া হৈছিল আৰু 7,46,667টা একাউণ্টত বেংকৰ একাউণ্টত মুঠ 224 কোটি টকা এবাৰ জমা কৰা হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে আৰু প্ৰত্যেককে
৩০০০কৈ টকা দিয়া হ'ব বুলি জনাইছে নিৰ্মলা সীতাৰমণে দিয়া নিৰ্দেশ অনুসৰি সকলো চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টত ধনসমূহ সুমুৱাই দিয়া হৈছিল অৰুণোদয় আঁচনিৰ দৰে প্ৰত্যেক মাহত চাহ শ্ৰমিকৰ বেংক একাউণ্টত ধন ভৰাই দিয়া হ'ব যাতে শ্ৰমিকে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব পাৰে আৰু তেওঁলোকে যাতে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে লগতে প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাক ১২,০০০কৈ টকা দিয়া হৈছে মুঠ ৪৭,০০০ গৰ্ভৱতী মহিলাক এই ধন দিয়া হৈছে ২ বছৰৰ ভিতৰত গাঁৱৰ ৰাস্তাৰ দৰে চাহ বাগিচাৰ প্ৰতিটো ৰাস্তা পকী কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আৰু ১১৯খন বাগিচাত বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ১ মে'ৰ পৰা আৰম্ভ হ'ব এই বিদ্যালয়সমূহৰ কাম কাজ চাহ বাগিচালৈ ১০০ কোটিৰ পেকেজ ঘোষণা কৰাৰ বাবে নিৰ্মলা সীতাৰমণক তেওঁ ধন্যবাদ জনাইছে পৰৱৰ্তী সময়ত এই ধন পুৰস্কাৰ মেলাত ধন বৃদ্ধিৰ আশাও দিছে হিমন্ত বিশ্ব শৰ্মাই আজি ৭,৪৬,০০০ চাহ শ্ৰমিকৰ একাউণ্টত সোমাব ৩০০০কৈ টকা চাহ শ্ৰমিকৰ বাবে মুকলি কৰা হৈছে এক অভিলাষী আঁচনি এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গুৱাহাটী খানাপাৰাত বিত্তমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত আঁচনি মতে প্ৰদান কৰিবলগীয়া ৩০০০০ টকা আজি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে উল্লেখযোগ্য যে বিমুদ্ৰাকৰণৰ পিছতে চাহ বনোৱা সকাহ দিয়াৰ উদ্দেশ্যৰে তেওঁলোকৰ নামত একাউণ্ট খুলি দিয়া হৈছিল আৰু সেই একাউণ্টৰ বিপৰীতে ২৫০০ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছিল আৰু এতিয়া তেওঁলোকৰ বেংকৰ একাউণ্টত ৩০০০০কৈ টকা প্ৰদান কৰা হ'ব জুলাই মাহ পৰ্যন্ত বলবৎ নহয় নাগৰিকত্ব সংশোধনী আইন বিধি নিয়ম প্ৰস্তুতৰ সময় ৯ জুলাইলৈ বৃদ্ধি অসম পশ্চিমবংগৰ নিৰ্বাচনত ইচ্ছু নহয় আৰু এবাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে জুলাই পৰ্যন্ত বলবৎ নহয় নাগৰিকত্ব সংশোধনী আইন জুলাই মাহৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ্যকৰী হোৱাৰ কোনো সম্ভাৱনা নাই অসম পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পিছতহে এই বিতৰ্কিত আইনখন বলবৎ হ'ব আৰু এই কথা উল্লেখ কৰিছে লোকসভাত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰিছে আৰু সদনৰ প্ৰশ্নোত্তৰ কালত প্ৰদান কৰা এক বিবৃতিত ৰায় প্ৰকাশ কৰা মতে নাগৰিকত্ব সংশোধনী আইনৰ বিধি নিয়ম এতিয়া প্ৰস্তুত কৰি থকা হৈছে তেওঁ জনোৱা মতে নাগৰিকত্ব সংশোধনী আইনৰ বিধি নিয়ম প্ৰস্তুত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ সাবডিনেট লেজিসলেশন কমিটিৰ অনুমোদন বাঞ্ছনীয় এই ক্ষেত্ৰত লোকসভাৰ সাবডিনেট লেজিসলেশন কমিটিয়ে চলিত বছৰৰ ৯ এপ্ৰিললৈকে বিধি নিয়ম প্ৰস্তুত কৰাৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুমতি প্ৰদান কৰিছে কাকলৈ দেখা দিয়া এই অনিশ্চয়তাৰ বাবে বিৰোধীৰ বাবে কাৰ বিৰুদ্ধে এবাৰ সম্ভৱ নহয় আৰু অসমৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ ৰাজনীতিটো এই সিদ্ধান্তৰ ৰাজ্যমন্ত্ৰীজনে প্ৰদান কৰা বিবৃতিৰ প্ৰভাৱ পৰাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ইপিনে কেন্দ্ৰীয় চৰকাৰে অসমত খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবচ সুনিশ্চিত কৰিবলৈ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে যি কমিটি গঠন কৰিছিল তাৰ প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে যোৱাকালি লোকসভাত প্ৰশ্নৰ অৱতাৰণা কৰে আৰু সাংসদৰ প্ৰশ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰা কমিটিয়ে কেনেকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব পাৰে গৃহ বিভাগৰ আন এগৰাকী ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীৰে সাংসদৰ এই প্ৰশ্নৰ উত্তৰ এৰাই চলা পৰিলক্ষিত হয় সদনত প্ৰদান কৰা লিখিত বিবৃতিত তেওঁ কেৱল ৬ষ্ঠ দফা ৰূপায়ণ কমিটিয়ে ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ কথা স্বীকাৰ কৰি কমিটিৰ পৰামৰ্শৱলী ৰাজ্য চৰকাৰে পৰীক্ষা কৰি থকাৰ কথা ব্যক্ত কৰে ৰাজ্য চৰকাৰে জনোৱা মতে কমিটিয়ে মুঠ ৩৬খন বৈঠকত মিলিত হৈছে বুলি ৰেড্ডীয়ে সদনত অৱগত কৰে ১৪ ফেব্ৰুৱাৰীত অসমত উপস্থিত হ'ব ৰাহুল গান্ধী আৰু ১৪ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী তেওঁ শিৱসাগৰৰ বৰ্ডিং স্কুলৰ পৰা আৰম্ভ কৰিব এই অভিযান কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সম্পৰ্কে কয় যে ফেব্ৰুৱাৰীৰ মধ্যভাগত ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰিব আৰু শিৱসাগৰত এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জানুৱাৰীত জেৰেঙা পথাৰত এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰাৰ পিছত বিৰোধী দলটোৱে শিৱসাগৰত দলটোৰ প্ৰথমখন বিশাল ৰাজহুৱা সমদল আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নেকি কি ইংগিত প্ৰদান কৰিলে সভাপতি ৰিপুণ বৰাই যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা সকলোৱে নিজ নিজ ধৰণে সাজু কৰিছে ৰণকৌশল
2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবৰ বাবে এইবাৰ কংগ্ৰেছ AIUDF আঞ্চলিক গণমৰ্চা আৰু বাওপন্থী শক্তি লগ হৈ গঠন কৰিছে মহাজোঁট বন্ধন এতিয়া চৰ্চালৈ আহিছে কোন হ'ব আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সঘনাই নাম উচ্চাৰণ হৈছে সাংসদ গৌৰৱ গগৈৰ এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গৌৰৱ গগৈ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ এইবাৰ কৈছে যে কংগ্ৰেছে নিৰ্বাচনৰ আগত কোনো মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা নকৰে জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি গৈছে এই কথাবোৰ গৌৰৱেও বহুবাৰ এই সন্দৰ্ভত স্পষ্ট কৰিছে ইফালে মহাজোঁট গঠন কৰাৰ এমাহ সম্পূৰ্ণ নহওঁতেই যেন লাগিছে এটা মহাজোঁট এইবাৰ মহাজোঁটত কংগ্ৰেছ নাই নেকি এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে অজিত কুমাৰ ভূঞা আৰু বাকী দলকেইটাৰ মাজত আলোচনা চলিছে সেয়া তেওঁলোকৰ অধিকাৰ সকলো সভাতে কংগ্ৰেছ থাকিবই লাগিব বুলি কোনো কথা নাই মহাজোঁটৰ বাবে আমি কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিছো কম দিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিম বুলি উল্লেখ কৰিছে ৰিপুণ বৰাই ইফালে অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলে কংগ্ৰেছ দলৰ আমন্ত্ৰণ ৰক্ষা কৰা নাই বুলি জনাইছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত বৰাই কয় যে আমি হতাশ হোৱা নাই দল দুটাক আমি শেষ মুহূৰ্তলৈকে আনিবলৈ চেষ্টা কৰিম জনগোষ্ঠীয় দলবোৰক আমি মহাজোঁটলৈ আমন্ত্ৰণ জনাইছো এই কথা চলি আছে